তো গাইজ বর্তমান গৈ আছিলো আৰু দগৰি পানী মাছি অকল হয় আৰু অৱস্থা এইভাগে বয়া আৰু এইভাগে মোৰো বয়া भाई यहाँ पे क्या हो रहा है भाई यहाँ पे क्या हो रहा भाई তো গাইজ পৰাগ চাইকেল ৰাইডাৰ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি মই যাবলৈ ওলাইছোঁ বৰপেটালৈ। তো বৰপেটালৈ যোৱাৰ কাৰণটো হৈছে আজি একদম বৰপেটাৰ লাষ্ট হোলী আৰু এই হোলীটোত একদম আজি বোকা পানী চব চলিব অলপ মানে চব প্লেয়াৰবিলাক আজি ৰেডি মানে পুৱাই মোক ৰং দিলাক। তো আজি বৰপেটালৈ যাওঁ, কিন্তু বৰপেটালৈ যাম আজি চাইকেল টাইকেল দি নহয় আৰু মোৰ এই নিঞ্জা ষ্ট'ৰখনেৰে যাম আজি বৰপেটালৈ। এইখনেৰে যোৱা হ'ব আৰু পাইকে চাইকে নাথকিৰে চাইড দি অলপ আৰু এইভাগে প্লেয়াৰ পুৱাই দিছি পিয়া চেনি ধৰা প্লেয়াৰ হেপী হোলী। তো আজি বৰপেটালৈ যাওঁ। আজি মানে একদম শিৱা শিল্পৰ আদি কৰি চবেই চলিব আজি বৰপেটাত আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি মানুহ আহিব আৰু তাত মানে আপোনাৰ ভৰি দিবলৈ ঠাই নোহোৱা হ'ব আজি। তো সেইকাৰণে আজি এতিয়া বাজিল 9:30 বাজিল। তো এতিয়া যাওঁ আজি আপোনালোকক গোটেইবোৰ বস্তু আজি ক'ৰ পৰা কি মানুহ কেনেধৰণৰ কি কোৱালিটি কি ৰং চং কি মানে চব বোকা পানী আদি কৰি চবখিনি আজি বস্তু দেখা হ'ব। তেন্তে বলক আজি বৰপেটালৈ চাইকেল মাৰি নহয় নিঞ্জা ষ্ট'ৰেৰে যাওঁ। তো গাইজ বৰ্তমান মই এনেধৰণে গমন কৰি আছোঁ বৰপেটালৈ বুলি আৰু মই এইভাগে আহিছোঁ মানে পাঠশালা হৈ আহিছোঁ। পাঠশালা হৈ অহাৰ কাৰণটো কি জানেনে, মোৰ লগত আহিছে প্লেয়াৰ। তো প্লেয়াৰ এইগৰাকী আজি মানে কি যাবি তে বৰপেটাক মানে কি সপোন আছিল নেকি, মানে সপোন আছিল বোলে, কি কবি এই বিষয়ে? যাবা ইচ্ছা আছে যাবা পাম। তো এইভাগে গাড়ী চাড়ীৰ অৱস্থাই মানে বৰপেটা নাপতে এনে অৱস্থা। তো বৰপেটা পালি আজি গাড়ী চাড়ী বা ক'ত আনবা লাগে হিচাপ নাই ইয়াৰ। भाई यहाँ पे क्या हो रहा है भाई यहाँ पे क्या हो रहा भाई তো কালাৰ আৰু মানে মই চশমাযোৰ এনেধৰণে পিন্ধাৰ এটা কাৰণ আছে। ধৰি লওক মানে বহুত ধৰণৰ আজি চাল দিব। তো মোৰ চালটো হ'ল মানে একবাগে চশমা এখন নাই আৰু একবাগে আছে। তো বৰ্তমান এইটো হাইৱেটো একদম পাঠশালা হয় ডাইৰেক্ট মানে বৰপেটা। তো বৰ্তমান এনেধৰণে গমন কৰি আছোঁ আৰু আজি ফাইনেলি পাই যাম বৰপেটা। আৰু বৰপেটা পোৱাৰ লগে লগে আজিতো অসমৰ ভিন্ন প্ৰান্তৰ পৰা মানুহ আহিব, কিমান মানুহ, হাজাৰ মানুহ আহিব, য'ত ভৰি দিব ঠাই নোহোৱা হৈ যাব। তো বৰ্তমান চাই থাকক আৰু এনেধৰণে আৰু গৈ আছোঁ। তো গাইজ বৰ্তমান মানে চশমাযোৰ অলপ চাপৰি হেন চশমা না। তো মই ধৰি লওক ছিজন হিচাপে মানুহটো অলপ বদলি থাকোঁ। ধৰি লওক আজি এইটো হোলীৰ ছিজন, তো বেলেগ মানে আৰু কিবা বেলেগ আহিব, তো বেলেগ মানে ধৰি লওক ছিজন হিচাপে মই মানুহটো চেঞ্জ হৈ থাকোঁ। তো মানে বৰ্তমান এইযোৰ হৈছে অলপ চাপৰি বুলি ক'ব দিয়ক, কিন্তু চাপৰি বুলি ক'লে মই বেয়া নাপাওঁ, কাৰণ অলপ ষ্টাইলৰ কাৰণে আজি পিন্ধিছোঁ। তো সেইকাৰণে মানে বেলেগ এযোৰ চশমা পিন্ধি লওঁ। তো এইযোৰ চশমা আৰু তো আজি মানে হেলমেট আনিছোঁ এটা। তো মানুহ হৈছোঁ আমি 2জন। তো পুলিচ চুলিচ যদি লাগাল পাওঁ ক'ৰবাত যদি সোমাই থৈ দিয়ে আৰু গাড়ী চাড়ী হৈছে আৰু হোলী ফাটিল। তো বৰ্তমান যাৱাৰ মানে পুলিচৰ কাৰণে ভয় দিয়ক, মানে লাইচেঞ্চ এইভাগে বনাবলৈ দিছোঁ কিন্তু লাইচেঞ্চো অহা নাই। তো এইভাগে হেলমেট এটা আছে, দুটাৰ মাজত হেলমেট হৈছে এটা। তো সেইটো এটা ভয়। আৰু এই মানুহবোৰ চব যাই আছে একদম ডাইৰেক্ট দৌললৈ আৰু মেলে নাই। তো বৰ্তমান মানে অলপ চিগনেচাৰ খাই লওঁ, সেই চিগনেচাৰখন মিলাই দি চিগনেচাৰ মিলাই দিবা দে কিবা ক'ব আৰু। একো নাই, চিগনেচাৰ পেকেট খাই লৈ চশমাযোৰ চেঞ্জ কৰি লওঁ, নহ'লে আৰু চাপৰি তাপৰি বুলি গালি পাৰিব, ক'লে এই চাপৰি যেনে আৰু। তো এইযোৰ চশমাত থলোঁ আৰু এইযোৰ এইযোৰ চশমা এইযোৰ পিন্ধি ল'লোঁ। তো গাইজ বৰ্তমান গৈ আছিলোঁ আৰু দগৰি পানী মাছি অকল হয় আৰু অৱস্থা এইভাগেও বয়া আৰু এইভাগে মোৰো বয়া। भाई यहाँ पे क्या हो रहा है भाई यहाँ पे क्या हो रहा भाई ये कहाँ फंस गया भाई मैं भाई সকল হয় পানী মাছি। তো এতিয়া মানে মোবাইলটোৰ এটা কথা আছে না, তো মোবাইলটো বেয়া হৈ যাব পাৰে। তো সেইকাৰণে এই বস্তুটো আছে, এই বস্তুটো সোমাই লওঁ মোবাইলটো। এই বস্তুটো সোমাই ল'লে মানে আপোনাৰ পানীটো মানে ভিতৰত সোমাই নাযায়। তো এইটো সোমাই ল'ব লাগিব, নহ'লে ক'ৰ পৰা পানী ক'ৰবাত টিঙে দিওঁ মাৰে, কাবাই চেৰকি দিওঁ মাৰে, একদম দুনিয়াৰ আৰ। তো ফাইনেলি আৰু মানে 17 পাই যাম আৰু 4 কিলোমিটাৰ গ'লে 17 পাই যাম। তো ইয়াতে মোবাইলটো ভৰাই লওঁ। তো গাইজ ফাইনেলি আহি পাই গ'লোঁ বৰপেটা সত্ৰ নামঘৰ। আৰু ইয়াতে অসমৰ আটাইতকৈ ডাঙৰ দৌল মহোৎসৱ উদযাপন হয় আৰু আমাৰ ডিষ্ট্ৰিক্টখনৰ নামো বৰপেটাই হৈ দিয়ক। তো ফাইনেলি আহি পালোঁ। তো আগলৈ আৰু চাই থাকক আজি কিমান মানুহ দেখা পাব। তো গাইজ বৰ্তমান মানে পাই গ'লোঁ আৰু বৰপেটা কীৰ্তন ঘৰ। আৰু ইয়াতে গাড়ীখন অলপ ছাইডতে থৈ দিলোঁ, মানে আজি বহুত গাড়ী আহিছে না। তো চেণ্ডেল ইয়াতে থৈ দিওঁ, মানে যোৱা বছৰো মোৰ চেণ্ডেলযোৰ হৰৈছিল।
হা যোৱা বছৰ চেণ্ডেলযোৰ হৈছিল তো ইয়াতে চেণ্ডেল থৈ যাওঁ আৰু এতিয়া মানে সুধা ভৰি আৰু খোজকাঢ়ি গুচি যাওঁ গাড়ীখন থৈ দিলোঁ মানে এই ঘৰ মানুহ তাতে আৰু অলপ খোজকাঢ়ি যাব লাগিব 100 মিটাৰমান খোজকাঢ়ি গ'লে পাই যাম তো গাইছে এইভাগে সত্ৰৰ পিনে খোজকাঢ়ি আগমন কৰি আছোঁ আৰু এই মানুহবিলাক যে দেখিছে এই মানুহবিলাক হৈছে অসমৰ ভিন্ন প্ৰান্তৰ পৰা অহা ব্যক্তি আৰু ইয়াতে কিছুমানে আপোনালোকে নাচি থকা দেখা পাব কিছুমানে ৰং লগোৱাই থকা দেখা পাব কিছুমানে বাকৰি থকা দেখা পাব মানে আৰে বহুত কিবা কিবি দেখা পাব তেন্তে ভিডিঅ'টো স্কিপ কৰি নাযাব ভিডিঅ'টো পুৰা শেষলৈকে চাই থাকক আজি আপোনালোকে আচল মজাটো ভিডিঅ'টোৰ পুৰা আগত গম পাব ইয়াতে কিবা দি আছে মানে মই ভাবিলোঁ ইয়াতে কিনো দি আছে তো ফ্ৰীতে দি আছে বৰপেটা দৌল মহোৎসৱ তৰফৰ পৰা মানে বৰপেটাৰ যিসকলে অসমৰ ভিন্ন প্ৰান্তৰ পৰা আহে তেওঁলোকক মানে আলু ভাজি এনেধৰণে দি আছে আৰু বৰপেটাৰ দৌল মহোৎসৱ বুলি ক'লে আলু ভাজি আৰু ৰঙা ডিমা এই দুয়োটা বস্তু খুব প্ৰয়োজন কিন্তু বেলেগে নাজানিলে বৰপেটাবাসীয়ে নিশ্চয় জানে আলু ভাজি আৰু ৰঙা ডিমা বৰপেটা দৌল মহোৎসৱৰ কাৰণে কিমান এটা খাছ বস্তু হয় তো ময়ো এনেধৰণে আলু ভাজিৰ ভাগ ল'বলৈ বাতি এটা লৈ প্ৰায় 5 মিনিটমান ৰখিলোঁ আৰু ইয়াতে মানুহৰ ইমানে ভিৰ তিৰি আপি কায়ো চনাই সকলে হেঁচি গলিতে সোমেহে যায় ভিতৰে তো ময়ো এনেধৰণে হেঁচি গলিতে সোমে প্ৰায় 5 মিনিটমানৰ অন্তত আলু ভাজি এনেধৰণে লৈ ল'লোঁ আৰু আলু ভাজিখিনি খাই বহুতেই বেছি টেষ্টি আৰু মজা লাগিল দিয়ক এইভাগে আহি ফাইনেলি সত্ৰৰ গেটখন আহি পাই গ'লোঁ আৰু আপোনালোকে অকল মাথাকেইটাহে দেখিছে তো ইয়াতে সিমান এটা মানুহ নাই আৰু ভিতৰলৈ গ'লে দেখা পাব হাজাৰ মানুহ য'ত মানে ভৰি দিবলৈ ঠাই নাই তো এইখনেই হৈছে সত্ৰ নগৰী বৰপেটা কীৰ্তন ঘৰৰ এইখনেই হৈছে গেটখন তো এই মানুহবিলাক যে দেখিছে এই মানুহবিলাক হৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আজি দৌল মহোৎসৱ উদযাপন কৰিবলৈ আমাৰ বৰপেটালৈ আহিছে তো আমাৰ বৰপেটাবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয় হৈ ৰ'ব চাই লওক ইয়াতে কিমান মানুহ হাজাৰ মানুহ হৈছে তো আপোনালোকক পুৰা আৰু ভিডিঅ'টো চাই থাকক স্কিপ নকৰাকৈ তো আগলৈ আৰু কিমান এটা খাছ বস্তু এটা দেখুৱাম যে আপোনালোকক পুৰা খাছ বস্তু আপোনালোকে নিশ্চয় গম পালে ইয়াত আজি মানুহ কিমান হৈছে কিছুমানে যদি ৰং মাৰিছে কিছুমানে স্প্ৰে মাৰিছে কিছুমানে যদি পানী মাৰিছে মানে কাবাই পানীও মাৰি আছে মানে সব আৰু একদম সকলোৱে মিলি ইয়াতে পুৰা এনজয় কৰিছে আজি আৰু সত্ৰখনৰ চাৰিওফালে এনেধৰণে সকলোৱে নাচি বাগি এনেধৰণে এনজয় কৰা এটা মুহূৰ্তটো মানে খুব বেছিয়েই ভাল লাগিল যদি আপোনালোকেও মানে বৰপেটা সত্ৰলৈ অহা নাই বা বৰপেটা দৌল মহোৎসৱ চাবলৈ অহা নাই তো আহিব বহুত বেছিয়েই ভাল লাগে তো গাইজ এই মানুহবিলাক যে আপোনালোকে দেখিছে এই মানুহবিলাকে অসমৰ কিমান দূৰ দূৰণিৰ পৰা আহি একগোট হৈ হোলী খেলি আছে তো কিমান এটা আনন্দৰ দিন আজিৰ দিনটোত তো আপোনালোকে হোলী গীত মানে এই বৰপেটা দৌলৰ হোলী গীত নিশ্চয় শুনিছে তো আজি আপোনালোকক ইয়াতে আমাৰ দৌল মহোৎসৱৰ লগতে ইয়াত মানে মানুহবিলাকে হোলী গীতো গাই থাকে তো আজি আপোনালোকক শুনাও আহক তো এই মানুহবিলাকে এনেধৰণে মজাকৈ মানে এনেধৰণে বহি লৈ হোলী গীত গাই আছে তো আপোনালোকে আমি সকলোৱে মিলি শুনো আহক তেওঁলোকে কেনেধৰণে হোলী গীত গায় আৰু এটা কি সুন্দৰ মুহূৰ্ত তো তেন্তে বলক চাওঁ একেলগে
তো গাইজ ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টৰ সহায়ত জনাই দিব তো আজিৰ ভিডিঅ'টো আৰু বেছি আৰু দীঘল নকৰোঁ তো মই আপোনালোকক ভইচ অভাৰে কৰি বেছি বৰ বস্তু দেখুৱালোঁ কাৰণ সেই হোলীৰ ভিতৰত মানে এই মানুহৰ হাল্লাৰ মাজতো মই ভিডিঅ' সিমান কৰিবলৈ নহ'ল কাৰণ এনেধৰণে মই ভিডিঅ'বোৰ কৰি ভইচ অভাৰ কৰি আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ তো বহু বেছি কষ্টৰ মাজেৰে এনেধৰণে ভিডিঅ'টো প্ৰস্তুত কৰি আপোনালোকক দেখুৱালোঁ তো আজিৰ ভিডিঅ'টো এইখিনি আছিল তো নেক্সট ভিডিঅ'ত আৰু আপোনালোকে লগ পাব তেন্তে আজিলৈ বাই বাই জয় আই অসম তো কমেণ্টৰ সহায়ত ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টৰ সহায়ত জনাবলৈ নিশ্চয় নাপাহৰিব